মই সকলোকে সোঁৱৰাই দিব খুজিছোঁ এটা কথা। আমি চৰকাৰৰ পৰা উপযুক্ত পদক্ষেপ আশা কৰিছোঁ আৰু লগতে চৰকাৰৰ ভূমিকা সম্পৰ্কে যিবোৰ প্ৰশ্ন উঠিছে সেইবোৰৰ সদুত্তৰ পোৱাৰ উপযুক্ত পৰিস্থিতি চৰকাৰে সৃষ্টি কৰিব। তেওঁলোকে প্ৰমাণ কৰিব লাগিব যে তেওঁলোকে ইচ্ছাকৃতভাৱে গাফিলতি কৰা নাই, অৱহেলা কৰা নাই, অমনোযোগী হোৱা নাই, যে তেওঁলোক সঁচাকৈয়ে সাধাৰণ নাগৰিকৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে দায়বদ্ধ। আমিতো দেখিছোঁ কিমান এতিয়াও কাৰাগাৰত ফচি আছে। সেইসকল নাগৰিকৰ জীৱনৰ মূল্য কি আমি মৰ্মে উপলব্ধি কৰিছোঁ। নিৰীহ পৰ্যটকসকলৰ জীৱনৰ মূল্য কি তেওঁলোকৰ পৰিয়ালৰ কান্দোনৰ মাজেদি আমি সামান্যভাৱে হ'লেও উপলব্ধি কৰিছোঁ। গতিকে এই কথাটো আমাৰ যিটো বাৰ্তা ৰাইজৰ প্ৰতি, চৰকাৰৰ প্ৰতি, ইছলাম ধৰ্মৰ যিসকল জ্ঞানী মানুহ, সঁচাকৈ বিদ্বান মানুহ, তেওঁলোকে এক বাক্যে কৈছে যে এই ধৰণৰ কথাই, এই ধৰণৰ কাণ্ডই আমাৰ আল্লাহ তালাৰ আদেশ পালন কৰা নুবুজায় আৰু ই ইছলাম ধৰ্মৰ যিকোনো বাণী নহয়, যিকোনো উপদেশ নহয়। গতিকে এই সন্ত্ৰাসবাদীবিলাকে, আমি অসমত সেই অভিজ্ঞতা আমাৰ হৈছে। সন্ত্ৰাসবাদী আপোনালোকে হয়তো বহুতে পাহৰিছে, কিছুমানৰ বয়স হোৱা নাই, কি ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে। যাৰ পক্ষ লৈ তেওঁলোকে কাম কৰা বুলি কয়, সেই সমাজতে ভয়ংকৰ এটা পৰিস্থিতিৰ সৃষ্টি কৰে, ভয়ংকৰ খেলি মেলি সৃষ্টি কৰে, বিশৃংখলা আৰু সকলো পিনৰ পৰা মানৱতা মষিমূৰ হোৱাৰ এটা পৰিৱেশ গঢ়ি উঠে। গতিকে সন্ত্ৰাসবাদক বিন্দুমাত্ৰ সমৰ্থন কৰাৰ প্ৰশ্ন ইয়াত নাহে। অৱশ্যে এই কথাও স্বীকাৰ কৰিব লাগিব যে কাশ্মীৰত এটা সমস্যা আছে আৰু সেই সমস্যা এটা গাৰ বলেৰে কেতিয়াও সমাধান কৰিব নোৱাৰে। আলোচনাৰ মাজেদি, শান্তিপূৰ্ণ অহিংস আলোচনাৰ মাজেদি, পৰস্পৰৰ প্ৰতি শ্ৰদ্ধাৰে উভয় পক্ষই আলোচনা কৰি কিবা এটা মীমাংসাত উপস্থিত, এনেদৰে আৰু চিৰদিন থাকিব নোৱাৰি। এই কথাটো সকলো পক্ষই উপলব্ধি কৰা উচিত। এতিয়া আমাৰ কথা হৈছে, আমাৰ প্ৰতিক্ৰিয়া এনেকুৱা হ'ব নালাগে যে আমি ভাৱাবেগৰ সতত উটি গৈ আমি মাৰ ঢল কৰি পেলাই হিংসাৰে প্ৰতিৰোধ কৰাৰ আমি এটা সেইটো উপায়তে আমি সন্তুষ্ট থাকিম। অপৰাধীয়ে শাস্তি পাব লাগিব। ইমানখিনি মানুহক ইমান নৃশংসভাৱে নিৰীহ মানুহক হত্যা কৰিছে, অপৰাধীৰ শাস্তি পাবই লাগিব, এই বিষয়ে কোনো সন্দেহ নাই। কিন্তু তাকে লৈ দেখিছোঁ দুষ্ট মহলে, কুচক্ৰী মহলে এটা সম্প্ৰদায়ৰ বিৰুদ্ধে এটা লাহে লাহে তেওঁলোকে এটা বিদ্বেষ বিয়পাবলৈ চেষ্টা কৰিছে, যেন মানে অতি সহজতে ওচৰৰ মানুহক মাজি কিলাই চুবুৰীয়াক অত্যাচাৰ কৰি একে গাঁও একে চহৰৰ মানুহক নৃশংসভাৱে অত্যাচাৰ কৰি ইয়াৰ কিবা প্ৰতিকাৰ কৰিব পৰা যাব। এই ধৰণৰ মূৰ্খৰ যিবোৰ মানে কাণ্ড কাৰখানা, আমি এক বাক্যে তাক গৰিহণা দিব লাগিব আৰু তাৰ লগত আমি বিবেকবান সচেতন মানুহ কোনোপধ্যেই জড়িত হ'ব নালাগিব। গতিকে বন্ধুসকল, মই ভাবোঁ যে আমি এই কথাত একেবাৰে স্পষ্ট হোৱা উচিত যে আমাৰ যিটো কৰ্তব্য সেইটো হৈছে দেশত শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিৱেশ ৰক্ষা কৰা। কাৰণ আমি জানো যে এই কথাত বহুত কুচক্ৰী শক্তি জড়িত আছে। এই কুচক্ৰী শক্তিবিলাকে আমাৰ দেশত যেতিয়া আমি শোষণ আৰু দমনৰ বলি হৈছোঁ, আমি সাধাৰণ কথা এটা ক'বলৈকো আমাৰ অসুবিধা হৈছে।
কিবা এটা ক'ব খুজিলে চাৰিওফালে সিহঁতৰ ৰক্ষী বাহিনী তকৈ চকু মেলি চাই থাকে যাতে আমি মুখ মেলিব নোৱাৰোঁ। এই পৰিৱেশত আমাক বিপদগামী কৰিবলৈ, আমাক বিভ্ৰান্ত কৰিবলৈ নানা ধৰণৰ চক্ৰান্ত চলিছে আৰু এইবোৰ সেই চক্ৰান্তৰ অংগ। গতিকে আমি ধৰ্ম নিৰপেক্ষ দেশৰ মানুহ, এই দেশৰ সংবিধান আমি ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ নাগৰিক হিচাপে, আৰু এই ধৰণৰ কোনো ধৰণৰ কামৰ প্ৰতি আমাৰ সহানুভূতি যে নাই আমি স্পষ্ট কৰি দিব। কথা হৈছে যে চৰকাৰৰ ভূমিকা কি? ইতিমধ্যে বহু ঠাইত বহুতেই কৈছে, মই এইবোৰ দোহাৰি থকাৰ প্ৰয়োজন নাই, যে আচৰিত ধৰণৰ ঘটনা কিছুমান ঘটিছে। বাংলাদেশত আজি কিছুদিন আগতে ভয়ংকৰ ঘটনা ঘটি গ'ল। আমাৰ গুপ্তচৰ বিভাগ গমেই নাপালে দেশৰ কাষতে লাগি থকা এখন দেশ এনেকুৱা এটা সাংঘাতিক উলট পালট হ'ব ধৰিছে, তাত আমি গম নাপাওঁ। কি ধৰণৰ কথা? এইটো দুশ্চিন্তাৰ কথা নহয়নে বাৰু? আৰু এতিয়াও দেখিছোঁ এই যে নিৰীহ আনন্দৰ সন্ধানত ওলাই অহা মানুহখিনি এনেকৈ বিপদত পৰিল। তেওঁলোকৰ আপুনি ছবি দেখিছে, এগৰাকী মহিলা নিস্তব্ধ হৈ বহি আছে, কাষত তেওঁৰ পতিৰ নিথৰ দেহ। গতিকে ইয়াৰ পৰাই আপোনালোকে অনুমান কৰিব পাৰে, আৰু যিবোৰ বৰ্ণনা ওলাইছে ছাৰ্ভাইভাৰবিলাকৰ যিবিলাক বাচি থাকিল, কেনেকুৱা ধৰণৰ আতংকিত হৈছে। বিনা মেঘে বজ্ৰপাতৰ নিচিনাকৈ সেই সন্ত্ৰাসবাদী 26জনকৈ মানুহক হত্যা কৰিলে, আৰু সেইটো বন্ধ কৰা, সেইটো মানে হ'বলৈ নিদিয়া, এইটোৱেইতো চৰকাৰৰ কৰ্তব্য আছিল। মানে নাগৰিকৰ জীৱনৰ নিৰাপত্তা, এইটো হৈছে নাগৰিকে মিনিমাম যিখিনি আশা কৰিব পাৰে, চৰকাৰ দাবী কৰিব পাৰে, সেই বস্তুটো যদি দিব নোৱাৰে তেন্তে চৰকাৰৰ ভূমিকা নিশ্চয় বৰ বেছি সন্তোষজনক বুলি ক'ব পৰা নাযাব। গতিকে আমি আহ্বান দিছোঁ চৰকাৰক, যি ব্যৱস্থা ল'ব লাগে তেওঁ লওক, আৰু সন্ত্ৰাসবাদীসকলক শাস্তি দিবলৈ তেওঁলোকে যিখিনি পাৰে তেওঁলোকে সেইখিনি চেষ্টা কৰক। এই মৃত মানুহসকল ঘূৰাই আনিব নোৱাৰি, তেওঁলোকৰ পিতৃ মাতৃৰ দুখ আমি মোচন কৰিব নোৱাৰোঁ, পত্নী পুত্ৰৰ চকুলো আমি বন্ধ কৰিব নোৱাৰোঁ, কিন্তু আমি অন্ততঃ বাকীসকলে এইটো নিশ্চিন্ত হ'ব লাগিব যে চৰকাৰে কিবা এটা কৰিছে, কেৱল বিবৃতি দিয়া নাই, কেৱল ধমকি দিয়া নাই, কিবা এটা কৰিছে। আৰু তাৰ কাৰণে কিন্তু আপোনালোকে মনত ৰাখিব, কাশ্মীৰলৈ শান্তি ঘূৰাই অনা অত্যন্ত প্ৰয়োজন। যিটো সমস্যাৰ কথা কৈছোঁ তাৰো শীঘ্ৰে সমাধান হ'ব লাগে। আৰু এইটো কথা অলপ মন কৰিব, আজি গোটেইবোৰ কাশ্মীৰৰ খবৰ কাগজৰ প্ৰথম পৃষ্ঠা ব্লেক, ক'লা, দুখ আৰু তেওঁলোকে প্ৰতিবাদ প্ৰকাশ কৰিছে। অৰ্থাৎ সন্ত্ৰাসবাদীবিলাক নিজৰ দেশতে নিন্দিত, স্বতঃস্ফূৰ্ত বন্ধ হৈছে। কাৰণ কাশ্মীৰত পৰ্যটন হৈছে বেচেৰা মানুহবিলাকৰ এই দুৰ্যোগৰ সময়তো উপাৰ্জনৰ এটা ডাঙৰ দিশ। আপোনালোকে জানে ডাল লেকত যিবোৰ হাউচ বোট আছে ইত্যাদি, আৰু অত্যন্ত টুৰিষ্ট গাইড টাইপ যিবিলাক। গতিকে এই তাৰ দিয়াৰ লগে লগে হাজাৰ হাজাৰ মানুহে তেওঁলোকে হেৰি কৰি টিকেট কৰি বা ঘৰ কাশ্মীৰৰ পৰা পলায়ন কৰিছে। এই দুৰ্যোগৰ ফলত কাশ্মীৰৰ অৰ্থনীতি, কাশ্মীৰ মানুহৰ জীৱন যাত্ৰাত কি প্ৰভাৱ পৰিব আপোনালোকে অনুমান কৰিব পাৰে। আৰু ইতিমধ্যে আমি গম পাইছোঁ, যিসকল যি ঘোঁৰা চলোৱা মানুহ যি আছিলে তেওঁলোকৰ লগত চৈয়দ আদিল হুছেইন, তেওঁ যিটো বীৰত্বৰে সাহসেৰে সন্ত্ৰাসবাদীবিলাক বাধা দিবলৈ চেষ্টা কৰিলে, আনকি শুনামতেতো বন্দুক কাঢ়িবলৈকে চেষ্টা কৰিছিল, সেইজন মানুহৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি আজি আমি নিবেদন কৰিব।
আমি আমাৰ দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰা সৈনিকৰ মৰ্যাদা তেওঁক দিব লাগিব আৰু সেইজন নাগৰিকৰ কাৰণে আমি সকলোৱে গৌৰৱান্বিত তেওঁৰ যিটো ভূমিকা সাম্প্ৰদায়িক হিংসাৰ বিৰুদ্ধে আৰু মৌলবাদৰ বিৰুদ্ধে সেইটো আদৰণীয় সেইটো আমি সকলোৱে সকলোৰে আমাৰ শ্ৰদ্ধা দাবী আমাৰ ভাৰতবৰ্ষলৈ ফুৰিবলৈ অহা ভাৰতত থকা কিছুমান মানুহ নৃশংস সন্ত্ৰাসবাদীৰ হাতত এনেদৰে প্ৰাণ দিবলগীয়া হ'ল দুখ পাইছোঁ আৰু দুখ পাইছোঁ এইটো কথাত যে সেই জেগাটো অত্যন্ত অসুৰক্ষিত আছে এনেকুৱা এটা জেগাত য'লৈ আপুনি জানে যে ন্যায়াধীশৰ দলৰ মানুহ যাব আপুনি জানে আপোনাৰ IB অফিচাৰ গোটেই সোপা যাব তাত নিয়মতে নিশ্চিন্ত পঢ়ি থাকিব লাগিছিল নাছিল সেইটো স্পষ্ট কথা আৰু বাকী ধৰ্ম চৰ্মৰ কথা যিবোৰ ওলাইছে মই নাজানো কিমান দূৰ সঁচা কিমান দূৰ মিছা কোনোবাই কৈছে সুধিছিলে হিন্দু নে মুছলমান কোনোবাই কৈছে নাই ফুৰা তাত থকা মানুহ দুই এজনে কৈছে নাই ফুৰা আৰু আমি এইটোও দেখিলোঁ এজন মুছলমান ঘোঁৰা সৱাৰী যি পৰ্যটকলৈ ওপৰলৈ যায় তেওঁ নিজৰ জীৱন দিলে তাক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল এই IB মানুহবোৰে ন্যায়াধীশৰ দলৰ মানুহবোৰ এই তথাকথিত হিন্দু মানুহবোৰক ৰক্ষা কৰিবলৈ এজন মুছলমানে তেওঁৰ জীৱন আহুতি দিলে আমি বুজা উচিত যে সন্ত্ৰাসবাদী আৰু যি অপকৰ্ম কৰে তেওঁলোকৰ কোনো ধৰ্ম নাই এইটো ক'লে নহ'ব যে আমি ভাল তেওঁলোক বেয়া এইটোৱে নচলে আৰু এইটোও ক'লোঁ আকৌ এবাৰ দোহাৰিছোঁ যে আমি 1965 চনৰ পৰা দেখিছোঁ যুদ্ধ কৰিছোঁ বাৰে বাৰে আমি কওঁ যে আমি পাকিস্তানক ঘূৰাই দিলোঁ পাকিস্তান নিশ্চুপ হৈ গ'ল তেনেকৈ আজি পৃথিৱীখন নচলে যুদ্ধবাদ নেতাৰে গোটেই পৃথিৱী আজি পৰিচালিত হৈছে ট্ৰাম্পৰ পৰা আমাৰ প্ৰধানমন্ত্ৰী এনে অৱস্থাত আপুনি 1,80,000 জোৱান যি নিযুক্তি দিব লাগিছিলে দিয়া নাই কোনে কৈছে মই নহয় জেনেৰেল বক্সি যি কেতিয়াও চৰকাৰক সমালোচনা নকৰে সেই মানুহজনে কৈছে যে দুখৰ কথা যে 1,80,000 জোৱান আজি আমাৰ কম আছে গতিকে আমি কাশ্মীৰত যিমান জোৱান দিব লাগিছিলে দিব পৰা নাই আমি কথাখিনি ভাবি চোৱা উচিত আৰু এইটো ঠিক কৰিব লাগে যাতে ৰাষ্ট্ৰ সুৰক্ষিত থাকে যাতে ৰাষ্ট্ৰৰ চাৰিসীমা সুৰক্ষিত আৰু তেতিয়াহে আমাৰ প্ৰত্যেকৰে জীৱন আৰু জীৱিকা সুৰক্ষিত থাকিব আজি বিশেষ কথা মই ক'ব নোখোজোঁ এইখিনিকে কৈ সামৰণি মাৰিছোঁ ধন্যবাদ অধ্যাপক বৰুৱালৈ মই ধন্যবাদ জনাইছোঁ আৰু এতিয়া ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি শ্ৰদ্ধেয় হীৰেণ গোহাঁই ছাৰ গতিকে মই ছাৰক এতিয়া দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ কাশ্মীৰৰ ঘটনাই যি ধৰণেৰে সাম্প্ৰদায়িক শক্তিবিলাকক ইয়াৰ দ্বাৰা সমাজখনক ঘৃণা বিয়পোৱাৰ যিটো সুবিধা কৰি দিছে সেইটো বিষয়ে আমি সতৰ্ক থাকিব লাগিব এক আৰু দুই নম্বৰ আমি মনত ৰাখিব লাগিব তেওঁলোকৰ এই ভূমিকাৰ বিৰুদ্ধে ক'বলৈ যাওঁতে যে কাশ্মীৰৰ জনতাই ইতিমধ্যে কৈছে যে তাত বন্ধ পালিত হৈছে বাতৰি কাকতত প্ৰতিবাদ বাদেই তাত বন্ধ পালিত হৈছে টেক্সি চালক ঘোঁৰা চালক সকলোৱে জানে এইবোৰ গোটেইবোৰ ৰাজপথলৈ ওলাই আহিছে আৰু সন্ত্ৰাসবাদৰ প্ৰতিবাদ কৰিছে এই কথাটো বেছি প্ৰচাৰ হ'ব লাগে এইকাৰণে যে ভাৰতবৰ্ষৰ বা শ্ৰীনগৰত বা কাশ্মীৰত আমি ভবাৰ দৰে মানে প্ৰচাৰ হোৱাৰ দৰে তাৰ ব্যক্তিসকল মুছলমানসকল কেতিয়াও ৰাষ্ট্ৰ বিৰোধী নহয় বা ভাৰত বিৰোধী নহয় এইবোৰ কথাৰ পৰা শিক্ষা হয়তো আমি ল'ব লাগে এইকাৰণে বাৰে বাৰে কৈ থাকিব লাগে যে এতিয়া একপক্ষীয় প্ৰচাৰ চলিব লাহে লাহে ছ'চিয়েল মিডিয়াত দেখা গৈছে এই দুষ্ট চক্ৰটোৱে ইতিমধ্যে আৰম্ভ কৰি দিছে তাক এটা সাম্প্ৰদায়িক ৰং সনাৰ কাৰণে সাম্প্ৰদায়িক এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে ঘৃণাৰ পৰিৱেশ এটা সৃষ্টি কৰাৰ কাৰণে আৰু আমাৰো কিছু ব্যক্তিৰ বিৰুদ্ধে আক্ৰমণ ইতিমধ্যে আৰম্ভ হৈ গৈছে সেইটো হ'ব নালাগিছিল হ'ব লাগিছিল হীৰেণ গোহাঁইক কিবা ভাৰতৰ গৃহমন্ত্ৰী পদত্যাগ কৰিব লাগে নে কি বুলি কৈছে তেখেতে উত্তৰত কৈছে বোলে মই কৰিলোৱে নহয় পদত্যাগ গতিকে এইটো অৱস্থা হৈছে যে মানুহৰ চিন্তা বিবেক মানুহৰ ধাৰণা কি এটা পৰ্যায় পাইছেগৈ আৰু সেই পৰ্যায়টো পোৱাত কোনে সহায় কৰিছে কোনে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে এই কথাবোৰ কিন্তু আজি প্ৰশ্ন সোধাৰ সময় আহিছে আজি আমি নুসুধোঁ এইবিলাক কথা আমি ক'ব খোজা নাই একো
আমি তেখেতসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এজন কৈছে যে কাশ্মীৰৰ ঘোঁৰা চলোৱা মানুহে ঘোঁৰা হেৰি কৰা মানুহে পৰিয়ালৰ এজনেই যি তেওঁলোকৰ ইনকাম মানে গোটেই পৰিয়ালটো চলোৱা এজন মানুহ মাত্ৰ তেওঁ যুঁজিলে সন্ত্ৰাসবাদীৰ লগত। সেইটোহে আজি আটাইতকৈ ডাঙৰ কথা। তেওঁ সন্ত্ৰাসবাদীৰ লগত যুঁজ দিছে, বন্দুক কাঢ়ি আনিছে, পঢ়োৱা নাই। যি সময়ত বহুত মানুহে গছৰ আঁৰত লুকাই আছেগৈ সেই সময়ত তেওঁ যুদ্ধ দিছে। আজি সেইবোৰ কিয় ছ'চিয়েল মিডিয়াত ভালকৈ আলোচনা হয়? গতিকে এই সভাখনৰ আজি গুৰুত্ব আছে। ইয়াত সমাজৰ বহুত বিবেকবান মানুহ আছে, চিন্তা চৰ্চা কৰা মানুহ আছে, সামাজিক ভূমিকা পালন কৰি অহা মানুহ আছে। গতিকে মই আশা কৰিম যাতে আমি গৰিহণা দিয়াতে আমাৰ কাম শেষ নহয়, আমি এটা জনমত গঢ়ি তোলাৰ কাৰণেও চেষ্টা চলাই যাব লাগিব। আৰু আজি অসম নাগৰিক সমাজ, মই তাৰ সভাপতি, এখেত সম্পাদক, এখেতসকলৰ চিভিল ছ'চাইটি, ডক্টৰ অপূৰ্ব বৰুৱাৰ কি কয় হেৰি সমাজ, আৰু কা বিৰোধী সমন্বয় সমিতি ডক্টৰ হীৰেণ গোহাঁই আছে। গতিকে সুস্থ সমাজ বিকাশ অপূৰ্ব বৰুৱা, এইসকল গোট খাইছে আৰু এইসকলে আৰম্ভ কৰিছে, বহি থকা নাই, লগে লগে আৰম্ভ কৰিছোঁ। আৰু আমি এই আন্দোলন অৰ্থাৎ ন্যায়ৰ কাৰণে আৰু সুশাসনৰ কাৰণে, আৰু আমিতো ৰৈয়ে আছোঁ, ব্যৱস্থা ল'ব, চৰকাৰে ব্যৱস্থা ল'ব, সাংঘাতিক কঠোৰ ব্যৱস্থা ল'ব। এইবোৰ কিন্তু মানুহে শুনি লাহে লাহে এইবোৰৰ ওপৰত বিশ্বাস কৰিব পাৰিছে। আছুৰ যেতিয়া আমাৰ অসম আন্দোলন হৈছিল তেতিয়া আমি দেখিছোঁ, আমি সকলোৱে ইয়াত থকা নিশ্চয় আমি সকলো বয়সস্থ আৰু আমি সকলোৱে দেখিছোঁ যে সন্ত্ৰাসবাদৰ দামামা কি হয় আৰু তাৰ ফলত নিৰীহ লোকৰ কেনেকুৱা অৱস্থা হয়। এইখিনিতে মই এটা অনুৰোধ কৰিম যাতে এতিয়া ছ'চিয়েল মিডিয়াত আমি দেখিছোঁ যে কাশ্মীৰীসকলৰ বিষয়ে বেয়াকৈ কথা লিখা হৈছে বা তেওঁলোকক ৱাৰ্ণিং দিয়া হৈছে। কিন্তু ইয়াতে মই অনুৰোধ কৰিম সকলোকে যে গোটেই ভাৰতবাসীয়ে নিশ্চয় এই কথাবোৰ লৈ পেলাই সন্তুষ্ট থাকিব লাগিব আৰু কাশ্মীৰীসকলক আমি যাতে কোনো পধ্যেই বেয়া ব্যৱহাৰ নকৰোঁ বা তেওঁলোকক যাতে আমি আমাৰ মাজলৈ আনিবলৈ তেওঁলোকক যাতে আমি আঁতৰাই নপঠিয়াওঁ। যে এনেকুৱা ধৰণৰ ঘটনাৰ কাৰণে আমি কাশ্মীৰী সাধাৰণ নাগৰিকসকল নিশ্চয় দোষী নহয়, বা এইবোৰ ঘটনাৰ কাৰণে আমি এটা বিশেষ ধৰ্মীয় গোষ্ঠীক আমি ক'ব নোৱাৰোঁ যে তেওঁলোকৰ কাৰণে এইটো হৈছে। নিশ্চয় ধৰ্মৰ নামত এইটো হত্যা হৈছে বুলি আমি গম পাইছোঁ বা আমি শুনিছোঁ, আৰু পাকিস্তানক তাৰ কাৰণে দায়ী কৰা হৈছে। নিশ্চয় আমি আৰু ভালকৈ চাব লাগিব, নিশ্চয় দায়ী কৰিব লাগিব, কাৰণ পাকিস্তানে আমাৰ বহুত অঘটন ঘটাই আছে, তাৰ প্ৰমাণ আছে। গতিকে কিন্তু সন্ত্ৰাসবাদীসকল মই ভাবোঁ যে দুটা ধৰণে তেওঁলোকে লাভৱান হৈছে। এটা হ'ল কি তেওঁলোকে অতি সন্তৰ্পণে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকে সোমাই আহি ইয়াত হত্যা লীলা কৰিব পাৰিছে। আৰু 2 নম্বৰ হ'ল যে মানুহৰ মাজত ভাৰতবৰ্ষত যিটো হিন্দু মুছলমানৰ যিটো বিভেদ এটা সৃষ্টি কৰা হৈছে ইতিমধ্যে, সেই হিন্দু মুছলিমৰ বিভাদটো যাতে বাঢ়ি যাবলৈ এটা সুবিধা পাব, আৰু সেইটোৱে সন্ত্ৰাসবাদীসকলে বিচাৰে, সেইটোৱে পাকিস্তানে বিচাৰে, সেইটোৱে হয়তো বহুতে বিচাৰে। গতিকে আমি সকলো ৰাইজ, বিশেষকৈ আমাৰ নাগৰিকসকল আমি সজাগ থাকিব লাগিব আৰু যাতে এনেকুৱা নহয়। 2 নম্বৰ কথা হ'ল কি যে আমি দেখিছোঁ যে যেতিয়াই কাশ্মীৰত সন্ত্ৰাসবাদীয়ে কিছু ঘটনা কৰে, যিকোনো ঘটনা কৰে, তেতিয়া সাধাৰণ নাগৰিকৰ ওপৰত আমাৰ সেনা জোৱানসকলে অত্যাচাৰ কৰে বা যিটো ডিফেন্স প্ৰতিৰক্ষা বাহিনীয়ে গৈ পেলাই তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰে। এনেকুৱা বহুত ঘটনা আছে যে নিৰীহ লোকক, নিৰীহ যুৱকসকলক ঘৰৰ পৰা টানি আনি মাৰিছে বা তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছে। আৰু সেই কামবোৰ যাতে নহয়, এইবাৰ যাতে আমি এই কথাটোত বিশেষ গুৰুত্ব দিয়া যায় যে চৰকাৰেও যাতে বিশেষ গুৰুত্ব দিয়ে যে অনাহকত কাৰো ওপৰত অত্যাচাৰ নকৰে, যাতে আমি আৰু কাশ্মীৰীসকলক বা কাশ্মীৰবাসীক আমি ভাৰতবৰ্ষৰ প্ৰাণৰ পৰা আমি আঁতৰাই নপঠাওঁ বা তেওঁলোকৰ চিন্তাধাৰাত ভাৰতৰ প্ৰতি এটা বিৰোধ ভাৱ বা ভাৰতৰ নাগৰিকসকলো তেওঁলোকৰ প্ৰতি এটা বিৰোধ ভাৱ বৰ সৃষ্টি নহয়।